নমস্কাৰ শিক্ষাৰ্থীসকল ই কক্ষাৰ এটা নতুন ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো মই জ্যোতি বাইদেউ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম ষষ্ঠম মান শ্ৰেণীৰ ভূগোল খণ্ডৰ আমাৰ পৃথিৱীৰ দ্বিতীয়টি অংক প্ৰথম অংকত আমি সৌৰজগতৰ কেইটা গ্ৰহ আছে আমাৰ সৌৰজগতৰ মুৰব্বী কোন আৰু পৃথিৱীৰ বিষয়ে গম পাইছিলো আৰু গম পাইছিলো আমি সূৰ্যৰ বিষয়ে আজি আমি এটো অংকত কি পঢ়িম চাও আহা এটো অংকত আমি পঢ়িম সৌৰজগতত বিভিন্ন গ্ৰহ উপগ্ৰহ নক্ষত্ৰ আছে হেবিলাকৰ বিষয়ে পঢ়িম তাৰ উপৰি পঢ়িম গ্ৰহাণুপুঞ্জ ধূমকেতু আদিৰ অৱস্থান তাৰ পিছত পঢ়িম গ্ৰহবোৰৰ আকাৰ আকৃতিৰ বিষয়ে জানিম আৰু অন্যান্য গ্ৰহৰ সৈতে পৃথিৱীৰ তুলনা কৰিম ঠিক আছে গতিকে এইখিনি বিষয়ে আমি আজি এটো ভিডিঅত জানিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে গ্ৰহবোৰৰ সূৰ্যক আৰু উপগ্ৰহবোৰৰ নিজ নিজ গ্ৰহক প্ৰদক্ষিণ কৰা পথবোৰক কক্ষপথ বুলে বুলি গম পাইছিলা আমি জানো উপবৃত্তাকাৰ কক্ষপথত আমাৰ গ্ৰহবিলাকে নক্ষত্ৰৰ চাৰিওফালে ঘূৰি থাকে আৰু উপগ্ৰহবিলাকে গ্ৰহৰ চাৰিওফালে ঘূৰে আৰু গ্ৰহবিলাকৰ লগতে সূৰ্যৰ চাৰিওফালেও ঘূৰি থাকে আৰু এটো পথকে কি বুলি কয় কক্ষপথ আৰু ইংৰাজীত অৰবিট বুলি কয় ঠিক আছে সৌৰজগতত গ্ৰহ আৰু নক্ষত্ৰৰ উপৰিও বহুতো সৰু বৰ সদস্য আছে এতিয়া আমি গম পাইছিলো যে নক্ষত্ৰ আমাৰ সূৰ্য গ্ৰহৰ কথা গম পাইছিলো গ্ৰহ হল আমাৰ কি আমাৰ 8টা গ্ৰহ আছে নহয় বুধ শুক্ৰ পৃথিৱী বৃহস্পতি হয়নে শনি ইউৰেনাছ নেপচুন এই 8টি গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ অংগ তাৰ উপৰিও আমি কিছুমান বেলেগ বস্তু দেখা পাও হেগেটা হৈছে উপগ্ৰহ স্যাটেলাইট ধূমকেতু বা নেজাল তৰা হেতু কয় কমেট উল্কা বা পপিয়া তৰা মেটৰ্স আৰু গ্ৰহাণুপুঞ্জ এষ্ট্ৰইডছ বুলি কয় ঠিক আছে আমি এগেটা আমাৰ সৌৰজগতত দেখা পাও হ'ব এতিয়া আমি যদি উপগ্ৰহ বুলি কওঁ তোমালোকে জানানে আমাৰ পৃথিৱীৰ এটা উপগ্ৰহ আছে কি বাৰু আমি ৰাতিৰ আকাশত দেখা পাও তৰা জানো নহয় আমাৰ উপগ্ৰহটোৰ নাম হৈছে জুনবাই মানে চন্দ্ৰ দেখা পোৱা নে এটো হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ বেলেগ গ্ৰহবিলাকৰ বেলেগ উপগ্ৰহ থাকে আমাৰ পৃথিৱীৰ কিন্তু এটাই উপগ্ৰহ আছে গতিকে এইখন হৈছে চন্দ্ৰৰ ছবি ঠিক আছে আমাৰ পৃথিৱীৰ পৰা তোলা চন্দ্ৰৰ ছবিখন দেখিবলৈ এনেকুৱা হয় এতিয়া কেতেমান গ্ৰহৰ আমি উপগ্ৰহৰ সংখ্যা চামাহা পৃথিৱীৰ উপগ্ৰহটো কথা তোমালোকে গমেই পাইছা মংগলৰ কেইটা আছে দুটা আকৌ বৃহস্পতিৰ কেইটা আছে চোৱাচোন বৃহস্পতিৰ উপগ্ৰহ আকৌ বহুত আছে হয়নে কিমান আছে 67টা আছে তাৰ পিছত শনিৰ আকৌ বহুত আছে কিমান আছে 53টা ইউৰেনাছৰো আছে 27টা আৰু নেপচুনৰো আছে 13টা গতিকে উপগ্ৰহৰ সংখ্যা কেটা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা এই লিষ্টখনত আমি গম পাইছো যে উপগ্ৰহ কিমান আছে গ্ৰহবিলাকৰ বাকি যিকেটা গ্ৰহ আছে হিহঁতৰ উপগ্ৰহ নাই গতিকে পৃথিৱী মংগল বৃহস্পতি শনি আৰু ইউৰেনাছ আৰু নেপচুনৰ গ্ৰহকেটাৰ উপগ্ৰহ আছে ঠিক আছে ইয়াৰ উপৰিও আমি এটো আমাৰ নিজৰ উপগ্ৰহ হয় কিন্তু আমি কিছুমান কৃত্ৰিম উপগ্ৰহ যিবোৰ পৃথিৱীৰ পৰা ওপৰলৈ পঠিয়াইছো হেয়া কৃত্ৰিম উপগ্ৰহ বুলিহে আমি কম ঠিক আছে চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুইটাকে আকাৰত প্ৰায় সমান দেখি ঠিক আছে তোমালোকে এই বস্তুটো ভালদৰে বুজিব চেষ্টা কৰা আমি দেখা পাও যে সূৰ্য আৰু চন্দ্ৰ দুইটা একে ধৰণৰ কিন্তু সূৰ্য আমাৰ পৃথিৱীতকৈ বহু দূৰত অৱস্থিত হৈ আছে ঠিক আছে আমি যে কৈছিলো 14 কোটি কিলোমিটাৰ দূৰত আমাৰ সূৰ্যটো আছে কিন্তু চন্দ্ৰ আমাৰ পৃথিৱীৰ নিচে কাষত আছে সেই কাৰণে নিচে কাষত থকাৰ কাৰণে আমাৰ এনেকুৱা লাগে যে সূৰ্য আৰু চন্দ্ৰৰ আকাৰ একে গতিকে প্ৰশ্নটোৰ উত্তৰ দিব পাৰিবানে যদি তোমালোকক মই খুদু চন্দ্ৰ আৰু সূৰ্যৰ আকাৰ পৃথিৱীৰ পৰা একে যেন কিয় দেখি কাৰণ
চন্দ্ৰ আমাৰ পৃথিৱীৰ একেবাৰে ওচৰত আছে আনহাতে সূৰ্য পৃথিৱীৰ পৰা বহু দূৰত অৱস্থিত হৈ আছে ঠিক আছে বুধ আৰু শুক্ৰ গ্ৰহক বাদ দি আন গ্ৰহসমূহৰ দুয়ো বা তাতোধিক উপগ্ৰহ আছে গতিকে পৃথিৱীৰ এটা আছে বাকি বুধ আৰু শুক্ৰৰ বাহিৰে বাকিবিলাক গ্ৰহৰ সকলোৰে দুটা বা তাতোকে বেছি উপগ্ৰহ আমি দেখা পাওঁ হ'ব এতিয়া আমি ৰাতিৰ আকাশত যে কৈছিলো যে কি দেখা পাওঁ কাৰণ দিনৰ আকাশত সূৰ্যৰ পোহৰে আমাৰ সেই ৰাতিৰ আকাশৰ বস্তুবিলাক দেখা পোৱাত অসুবিধা কৰে কাৰণ সূৰ্যৰ ৰশ্মি তাপ আৰু পোহৰ বহুত বেছি সেই কাৰণে এই বস্তুবিলাক আমি দেখা নাপাওঁ যেতিয়া তাপ আৰু পোহৰ বেছিকে থাকে তেতিয়া আমি এই তৰা হওক বা ধূমকেতু হওক হেবিলাক দেখা নাপাওঁ গতিকে তোমালোকে চিত্ৰখিনি চোৱাচোন এই চিত্ৰত ভালদৰে লিখা আছে ধূমকেতু কেনেকুৱা হয় দেখিবৰ কাৰণে কেতিয়াবা তোমালোকে মন কৰিবা এয়া আমি ৰাতিৰ আকাশত দেখা পাওঁ ঠিক আছে উল্কা হৈছে এনেকে আহে আকৌ তৰাবিলাকটো তোমালোকে দেখাই পোৱা এই তৰাবিলাক আমাৰ সদায় থাকে কিন্তু সূৰ্যৰ পোহৰৰ কাৰণে আমি তৰাবিলাক দিনত দেখা নাপাওঁ ঠিক আছে আৰু গ্ৰহাণুপুঞ্জ মানে হৈছে সৰু গ্ৰহবিলাক আমাৰ একেলগে থুপ খাই থাকে ঠিক আছে এখিনিৰ বিষয়ে আমিও ভালদৰে আলোচনা কৰিম এতিয়া গ্ৰহাণুপুঞ্জৰ কথা কৈছিলো গ্ৰহাণুপুঞ্জ মানে কি চাওঁহাচোন গ্ৰহাণুপুঞ্জ হৈছে কিছুমান সৰু পদাৰ্থৰ সমষ্টি ঠিক আছে এইবোৰ একো প্ৰকাৰৰ কি হয় সৰু গ্ৰহ হয় ঠিক আছে এইবোৰ সৰু গ্ৰহ হয় মংগল আৰু বৃহস্পতিৰ মাজৰ সৌৰজগতত এইবোৰ দেখা পায় ঠিক আছে মংগল আৰু বৃহস্পতি গ্ৰহৰ আমি এই গ্ৰহাণুপুঞ্জবিলাক দেখা পাওঁ সৰু পদাৰ্থৰে সৃষ্টি হোৱা কিছুমান গ্ৰহ প্ৰতিটো গ্ৰহাণুৱে সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথ অনুসৰণ কৰে গতিকে গ্ৰহাণুৱে কি কৰে সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথৰে কি কৰে আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰে ঠিক আছে গতিকে গ্ৰহাণুপুঞ্জ বুলি কোৱাৰ লগে লগে আমি বুজিম যে যিবিলাক সৰু গ্ৰহ হয় একেবাৰে সৰু গ্ৰহ সৰু পদাৰ্থৰে হেবিলাকক গ্ৰহাণুপুঞ্জ বুলি কওঁ আৰু আমাৰ সৌৰজগতত গ্ৰহাণুপুঞ্জ আছে ঠিক আছে তাৰ পিছত আমি পঢ়িছিলো ধূমকেতু হয়নে এই ধূমকেতুনো কি কেতিয়াবা সৌৰজগতত কিছুমান কঠিন বস্তু দেখা পোৱা যায় গতিকে এই ধৰণৰ কঠিন বস্তু সৌৰজগতত কি হয় স্থায়ীভাৱে আকৌ নাথাকে তাৰ মানে আমি যে কৈছিলো তৰা এইবিলাক গ্ৰহ উপগ্ৰহ এইবিলাক স্থায়ীভাৱে আছে কিন্তু কিছুমান এনেকুৱা বস্তু আছে সেইবিলাকে স্থায়ীভাৱে নাথাকে ঠিক আছে এই স্থায়ীভাৱে নথকা বিলাকক আমি ধূমকেতু বুলি কওঁ গেছীয় আৱৰণ থকা এনে ধৰণৰ কঠিন বস্তুকে ধূমকেতু বুলি কোৱা হয় গতিকে ধূমকেতু কি হয় যদিও কঠিন হয় ইয়াক আৱৰণটো কি হয় গেছীয় ঠিক আছে গেছৰ আকাৰৰ হয় আৱৰণটো গতিকে এইবিলাকক আমি ধূমকেতু বুলি কওঁ তোমালোকে ধূমকেতুৰ চিত্ৰ নিশ্চয় দেখিলা যেতিয়া ধূমকেতুবোৰ সূৰ্যৰ ওচৰত উপনীত হয় তেতিয়া ইহঁতে জিলিকিবলৈ আৰম্ভ কৰে আৰু দীঘল ঠেঙলৈ পৰিণত হয় গতিকে সূৰ্যৰ যেতিয়া ওচৰত আহে এইবোৰ আহি থাকে যেতিয়া ওচৰলৈ আহে তেতিয়া কি হয় ই জিলিকিবলৈ আৰম্ভ কৰে আৰু দীঘল ঠেং মানে দীঘলীয়া হৈ পৰে ঠিক আছে আজিলৈকে আমি প্ৰায় 750টা ধূমকেতুৰ বিষয়ে জানিব পাৰিছো এতিয়ালৈকে 750টা ধূমকেতুৰ বিষয়ে জনা হৈছে ঠিক আছে গতিকে ধূমকেতু বিলাকৰ ৰং বিলাক তোমালোকে দেখাই পাইছা একেবাৰে যেতিয়া সূৰ্যৰ চাৰিওফালে আহে তেতিয়া কি হয় ই দীঘল ঠেঙলৈ বা জিলিকিবলৈ আৰম্ভ কৰে ঠিক আছে তাৰ পিছত আমি চাম উল্কাপিণ্ড বা কি আছিল পপিয়া তৰা হয়নে উল্কাপিণ্ড হৈছে পোহৰৰ উজ্জ্বল ৰেখা যিবোৰ গতি কৰাৰ সময়ত আকাশত জ্বলিও যায় এইবিলাক এক প্ৰকাৰৰ ৰেখা হয় ঠিক আছে এই ৰেখাবিলাক কি হয় গতি কৰাৰ সময়ত আকাশত জ্বলি যায় ঠিক আছে পপিয়া তৰা দেখিছো নহয় হেয়া গ্ৰহাণুৰ ওপৰত আঘাত কৰাৰ সময়ত বহুতো উল্কাপিণ্ড ভাঙি যায় যিবিলাক গ্ৰহাণুপুঞ্জ আছে হেবিলাকৰ ওপৰত যেতিয়া ইয়াৰ কি হয় আঘাত হয় তেতিয়া এই উল্কাপিণ্ডবিলাক ভাঙি যায় ঠিক আছে তাৰ পিছত কি কৈছে ধূমকেতু আৰু
কিছুমান আকাশী পদাৰ্থ বায়ুমণ্ডলত প্ৰৱেশ কৰি উল্কাপিণ্ড হিচাপে জ্বলি উঠে গতিকে ধূমকেতু আৰু কিছুমান যিবিলাক আকাশী পদাৰ্থ আছে আকাশী পদাৰ্থ কিছুমানো আমি সৌৰজগত দেখা পাওঁ এয়া বায়ুমণ্ডলত যেতিয়া প্ৰৱেশ কৰে ই উল্কাপিণ্ড হিচাপে কি হয় জ্বলি উঠে এবাৰ আমি পঢ়িম তৰা তৰাবিলাকৰ বিষয়টো তোমালোকে দেখিছাই তোমালোকে জানাই তৰা দেখি থাকো আমি ৰাতিৰ আকাশত হয়নে তৰাবোৰ দেখিলে মন ভাল লাগে এই তৰা গ্ৰহ উপগ্ৰহ আদি সকলো আকাশ পদাৰ্থ থকা বিশাল স্থানক বিশ্ব ব্ৰহ্মাণ্ড বোলে গতিকে আমি যে সৌৰজগতৰ কথা কৈছিলো এই সৌৰজগতত তৰা গ্ৰহ উপগ্ৰহ এইবিলাক যিবিলাক আছে সেইবিলাকক আমি বিশ্ব ব্ৰহ্মাণ্ড বুলি কওঁ টিপটিপিয়া আকাশী বস্তুবোৰক তৰা বোলা হয় আমি তৰাবিলাক কেনেকে গম পাওঁ যিবিলাক এনেকে টিপটিপিয়াই থাকে গ্ৰহবিলাক আকৌ টিপটিপিয়াই নাথাকে যিবিলাক টিপটিপাই থাকে সেইবিলাকক আমি তৰা বুলি কওঁ তৰাবোৰৰ নিজৰ পোহৰৰ দ্বাৰা জিলিকি উঠে গতিকে তৰাবোৰো কি হয় নিজৰ পোহৰ আছে ঠিক আছে নক্ষত্ৰৰ যিদৰে নিজৰ পোহৰ আছে তৰাবিলাকৰো নিজৰ পোহৰ আছে হ'ব গতিকে আমি এই লিষ্টখন চাওঁ আহা এই লিষ্টখনত আমি দেখা পাইছো যে সূৰ্যৰ পৰা অনুসৰি একাধিক্ৰমে গ্ৰহৰ নামবিলাক আমিতো গম পাইছিলোৱে যে 8টা আমাৰ গ্ৰহ আছে এই 8টা গ্ৰহৰ কি কি গ্ৰহ আছিলে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন গতিকে আমি সিহঁতৰ কি চাম এতিয়া সূৰ্যৰ চাৰিওফালে যেতিয়া এপাক মাৰে আমি গম পাইছিলো যে পৃথিৱীখন এপাক মাৰিবৰ কাৰণে আমাক 365 দিন অৰ্থাৎ এবছৰৰ সময় লাগে ঠিক সেইদৰে বাকিবিলাক গ্ৰহৰ কিমান সময় লাগে হে আমি চাওঁ যিমান ওচৰত থাকিব সূৰ্যৰ সিমানে সময় কম লাগিব কিন্তু যিমান দূৰলৈ যাব সিমানে সময় বেছি লাগিব ঠিক আছে গ্ৰহবিলাক যিমান ওচৰত আছে সূৰ্যৰ হেবিলাকৰ দিন কম লাগিব যিমান দূৰত থাকিব হেবিলাকৰ বেছি সময় লাগিব কক্ষপথটো দীঘল হৈ যাব হয়নে গতিকে আমি এই তালিকাখন চাওঁহাচোন গতিকে এই তালিকাখনত আমি কি বুজিম যে বুধ গ্ৰহ আমাৰ চাৰিফালে ঘূৰিবলৈ লোৱা সময় কিমান মাত্ৰ 88 দিন 88 দিনো ই এপাক সময় লাগে মাত্ৰ ইয়াৰ ঘূৰিবৰ কাৰণে শুক্ৰ গ্ৰহৰ আকৌ 225 দিন 225 দিন আমাৰ শুক্ৰ গ্ৰহৰ লাগে তাৰ পিছত 365 দিনৰ কথা তোমালোকে গমেই পাইছা এবছৰ লাগে গতিকে পৃথিৱীত ইমান সময় লাগে আমাৰ সূৰ্যৰ চাৰিওফালে এপাক মাৰিবৰ কাৰণে তাৰ পিছত কি কৈছে 687 দিন লাগে মংগল গ্ৰহৰ আকৌ 687 দিন ঘূৰিবৰ কাৰণে লাগে ঠিক আছে তাৰ পিছত বৃহস্পতি গ্ৰহৰ আকৌ কি কৈছে 12 বছৰ লাগে ভাবাচোন এপাক মাৰিবৰ কাৰণে 12 বছৰ লাগে ঠিক আছে 12 বছৰতহে ই 12 বছৰ মানে আমাৰ দিনৰ হিচাপত কৈছে যেহেতু আমাৰ 365 দিনত এবছৰ হয় গতিকে 12 বছৰ সময় লাগিব বৃহস্পতি গ্ৰহৰ ঘূৰিবৰ কাৰণে তাৰ পিছত শনি গ্ৰহৰ আকৌ 29 বছৰ তাৰ পিছত ইউৰেনাছৰ কিমান কৈছে চোৱাচোন ইউৰেনাছৰ কৈছে 84 বছৰ তাৰ পিছত আকৌ আমাৰ শেষৰ গ্ৰহটো নেপচুনৰ আকৌ 164 বছৰ মোটামুটি 200 বছৰৰ ওচৰত আছে আমাৰ নেপচুন গ্ৰহটো লাগে ঠিক আছে গতিকে আমি এই তালিকাখন বুজি পাইছো অকমান আমাৰ কি কৈছে গ্ৰহবোৰকে সূৰ্যৰ চাৰিফালে এপাক ঘূৰিবলৈ লোৱা সময় ঠিক আছে তাৰ পিছত গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য এতিয়া এই গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্যবিলাকত তোমালোকে কিলোমিটাৰ হিচাপত আমি বুজিম এতিয়া কিলোমিটাৰ হিচাপত যদি আমি গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য বুজো আমাৰ এই ব্যাসৰ দৈৰ্ঘ্যতে আমি গম পাইছো সকলোতকৈ সৰু গ্ৰহটো হৈছে আমাৰ বুধ হয়নে 4980 কিলোমিটাৰ ঠিক আছে ঠিক সেইদৰে পৃথিৱীৰ আকৌ 12740 হ'ব বাকি কেইটা গ্ৰহ ধুনীয়াকৈ লিখা আছে এতিয়া সকলোতকৈ বেছি ক'ত দেখা পাইছা তোমালোকে কোৱাচোন সকলোতকৈ বেছি দেখিছো আমি ইয়াতে হয়নে এটো কি গ্ৰহ হয় বৃহস্পতি গ্ৰহ এই বৃহস্পতি গ্ৰহৰ কিমান 1,42,800 কিলোমিটাৰ গতিকে সকলোতকৈ ডাঙৰ গ্ৰহ ঠিক আছে তাৰ পিছতে আছে শনি হয়নে শনি গ্ৰহ আছে তাৰ পিছত একেবাৰে আমাৰ আছে
ইউৰেনাছ, তাৰ পিছত আমাৰ নেপচুন, তাৰ পিছত আমাৰ আছে পৃথিৱী, তাৰ পিছত শুক্ৰ, তাৰ পিছত আছে মংগল আৰু শেষত আমাৰ বুধ গ্ৰহটো। গতিকে ছাত্ৰ-ছাত্ৰীসকল গ্ৰহবিলাকৰ ব্যাসৰ বিষয়ে আমি গম পালো। গ্ৰহবিলাকে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে সেয়াও আমি গম পালো। গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি দুটামান প্ৰশ্ন চাওঁ হা। এতিয়া পৃথিৱীৰ উপগ্ৰহৰ নাম সুধিছে। পৃথিৱীৰ উপগ্ৰহৰ নাম কি? কেইটা আছে বাৰু? পৃথিৱীৰ উপগ্ৰহৰ নাম হৈছে চন্দ্ৰ বা জোনবাই, হয়নে? আমি চন্দ্ৰ বুলিয়ে কওঁ। গতিকে চন্দ্ৰ হৈছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম। হ'ব? তাৰ পিছত শনি গ্ৰহৰ উপগ্ৰহ কেইটা? ২৭ নে ৫৩টা? অপশ্যনত দিয়া আছে ২৭ আৰু ৫৩। গতিকে শনি গ্ৰহৰ উপগ্ৰহ হৈছে ৫৩টা, ২৭টা নহয়। ঠিক আছে? শনি গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে। ঠিক আছে? তাৰ পিছত তৃতীয় নম্বৰ প্ৰশ্নটো চাওঁচোন। ধূমকেতুৰ আন এটা নাম কি? ধূমকেতুৰ আন এটা নাম কি হয় সুধিছে। পপীয়া তৰা নে নেজাল তৰা? পপীয়া তৰা হৈছে উল্কাৰ আন এটা নাম আৰু নেজাল তৰা হৈছে ধূমকেতুৰ আন এটা নাম। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি গ্ৰহাণুপুঞ্জ, ধূমকেতু, আমাৰ তৰাবিলাকৰ বিষয়ে আৰু গ্ৰহবিলাকৰ ব্যাসৰ বিষয়ে গম পালো। অহা ক্লাছত আমি নতুন এটা বিষয় লৈ তোমালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ সামৰিছো। ধন্যবাদ।